কি থবি দে কথা এটা আছিলে তোৰ লগত বুজিছ হৰি কথা এটা আছিলে ঠিক আছে কৈ যা মই শুনি যাম কৈ যা মানে একচুৱেলি কথাষাৰ উৰে কান্তই তোক ক'বলৈ লৈছিলে কিন্তু কিবা এটা কাৰণত তেওঁ ক'বলৈ পৰা নাই গতিকে মই কৈ দিম বুলি ভাবিছো শুন ঠিক আছে দে ক মানে তই গম পাও যে উৰে কান্তই যে এজনী ছোৱালী পতাইছিলে এইটো পাহিৰা কি নাম যে ছোৱালী পতাইছিলে কেছটো মানে লগেন হৈ গ'ল নহয় লগেন হৈ গ'ল মানে কি মানে পাহিয়ে উৰে কান্তক এৰি গুচি গ'ল তাৰ মানে বিয়া হৈ গ'ল নেকি নাই বে বিয়া হৈ যোৱা নাই আগতে সিহঁতৰ মামাৰ ঘৰত আছিলে কিন্তু এতিয়া নিজৰ ঘৰলৈ গুচি গ'ল মাকা কি কথা কৈছ বে তই সিহঁতৰ মামাৰ ঘৰৰ পৰা ঘৰলৈ গুচি গৈছে তাতনো কি প্ৰব্লেম হা কি প্ৰব্লেম বিয়া হয়তো যোৱা নাই গতিকে ন প্ৰব্লেম না তই তেনেকে ক'লে নহ'ব প্ৰব্লেমটো আছে তই মানে বুজি পোৱা নাই আবে বুজি পোৱা নাই কাৰণেতো তহঁতক কৈ আছো দে বুজাই দে ভালদৰে বুজাই দে তেতিয়াহে মই গম পাম অকে শুনি যা সিহঁতৰ মামাৰ ঘৰত পুৰা ধুনীয়াকে নেটৱৰ্ক পাইছিলে ই মানে বিন্দাছ ফোনত কথা পাতিব পাৰে কিন্তু এতিয়া যে নিজৰ ঘৰলৈ গুচি গ'ল নিজৰ ঘৰখনতো গাঁৱত আছে গতিকে সিহঁতৰ গাঁৱত নেটৱৰ্কে নেপায় তাৰ মানে ই ফোনত কথা পাতিব নোৱাৰে ইয়াৰ টেনচন সাংঘাতিক টেনচন সেইকাৰণে তই ইয়াক সান্তনা এটা দিবৰ কাৰণে এটি গান গাই দে অ মাকা কেছটো মানে এইটোহে মই আকৌ ভাবিছিলো বিয়া হৈ গুচি গ'ল হ'ব দে তই টেনচন নলবি এই নেটৱৰ্কটোৰ কাৰণে তই তোৰ পাহিৰ লগত কথা পাতিব পৰা নাই হ'ব তোক মই সান্তনা দিবৰ কাৰণে ধুনীয়া গান এটা গাই দিছো শুন দে ভালদৰে গা মোৰ কিন্তু বহুত টেনচন হৈছে বুজিছ খাবলৈও মন নাযায় শুবলৈও মন নাযায় গা ধুবলৈও মন নাযায় কি হ'ব দে গা হে ৰচোন ৰ খাবলৈ মন নাযায় শুবলৈ মন নাযায় এইটো বাৰু বুজিলো কিন্তু তোৰ কিয় গা ধুবলৈ মন নাযায় সেইটো যে নুবুজিলো কচোন কি হ'ল মানে তইতো জানই ন মই গা ধুই ভাল নাপাওঁ বুলি ৩-৪ দিনলৈকে গা নুধো কিন্তু সিহে মোক ফোন কৰি গা ধু বুলি কৈ থাকে গতিকে গা ধুইছিলো এতিয়াতো সি ফোন কৰিব নাপায় সেইকাৰণে গা ধুবলৈ এৰিয়ে দিছো আৰু একেবাৰে মনটো নাযায় গতিকে একেবাৰে এৰি দিছো অ মাকা কথা মানে সেইটো শুন তেনেহ'লে শুন মই তোক এটা ভালদৰে গান গাই দিছো তই একদম ভালকে শুনি যাবি হা তোক মই ধুনীয়াকে সান্তনা এটা দিছো দে গা ঐ এয়াৰটেল ভোডাফোন জিঅ' BSNL অফিচৰ মালিক বিলাক ঐ গাঁৱে ভূঞে থকা নেটৱৰ্ক বিলাক অলপ ভাল কৰি দিয়ক না ফোন কৰিবলৈ নেটৱৰ্কে নেপায় কেনেকে কি হ'ব জবলা কি গান গাইছ তই বুঢ়া কি গান গাইছ মানে কিবা এটা সান্তনা দিবৰ কাৰণে ভাল গান গাব দিছো সি আকৌ গোটেই এয়াৰটেল জিঅ' ভোডাফোন নেটৱৰ্কৰ কথা পালেগে ৰ তই তেনেকে ক'লে নহ'ব প্ৰথম কথা ভোডাফোন জিঅ' এয়াৰটেল BSNL সেই নেটৱৰ্কৰ মানে সেই চিম কেইখন আছে যিহেতু পাহিৰ লগত গতিকে সেই চিমৰ মানে যিহেতু নেটৱৰ্ক নাই গতিকে তাকে আমি ফাৰ্ষ্ট দুখিব লাগিব সেইকাৰণে মই এইটো জিঅ' এয়াৰটেল আৰু এইবিলাক কিবা কিবি চিমৰ মালিকবিলাকক মই কৈছোঁ যে তহঁতে অলপ বোলে এইটো নেটৱৰ্কটো অলপ ভাল কৰি দে তেতিয়াহে আমাৰ উৰেকান্তই কথা পাতিব পাৰিব হৰি হ'ব দে বাদ দে গুড মৰ্নিং ছাৰ আচ্ছা দে গুড মৰ্নিং আচ্ছা বাচ্চাহঁত আজি মানে মোৰ অলপ আহোঁতে পলম হ'ল বিশেষ এটা কাম আছিলে গতিকে মই এতিয়া ক্লাছটো বেছি দেৰি কৰি নাথাকোঁ সোনকালে মই আৰম্ভ কৰি দিওঁ দেই অ'কে ছাৰ হ'ব দিয়ক ঠিক আছে পিছে চানি মই আজি তোকে ফাৰ্ষ্ট প্ৰশ্ন সুধিম বুলি ভাবিছোঁ অ'কে ছাৰ আপোনাৰ যদি মোকে সুধিবলৈ মন গৈছে তেনেহ'লে আপুনি সুধিব পাৰে সুধক ছাৰ হয় তই ৰাইট কথা কৈছ দে প্ৰথমতে তই কচোন যে 10ত যদি এটা শূন্য থাকে তেনেহ'লে 9ত কেইটা শূন্য থাকিব মানে ছাৰ প্ৰশ্নটো মই ভালদৰে বুজি নাপালো আপুনি যদি অকণমান ভালদৰে বুজাই দিয়ে তেনেহ'লে ভাল হ'লহেঁতেন আৰু আচ্ছা শুন 10ত যদি এটা শূন্য থাকে তেনেহ'লে 9ত কেইটা শূন্য থাকিব মানে ছাৰ আকৌ অলপ ভালদৰে বুজাই কওকচোন হে তোক দুবাৰ বুজাই ক'লো আকৌ বুজাই ক'ব লাগে ছাৰ দিয়ক এইবাৰ লাষ্ট দিয়ক বুজাই দিয়ক চালা মহাপণ্ডিত শুনি যা 10ত যদি এটা শূন্য থাকে তেনেহ'লে 9ত কেইটা শূন্য থাকিব ছাৰ 10ত যদি এটা শূন্য থাকে তেনেহ'লে ছাৰ 9ত 9টা শূন্য থাকিব চিম্পুল কথা কি 9ত 9টা শূন্য থাকিব নাই তোৰ অলপ ভুল হৈছে আৰে ছাৰ কেনেকে ভুল হ'ব 10ত 1-0-10 তাত এটা শূন্য আছে কিন্তু ছাৰ 9ত 9 ছাৰ 9ত কোনো শূন্য ছাৰ নাই 9ত এটা শূন্য নাথাকে মই আকৌ ছাৰ অলপ বেলেগকে ভাবি পাইছিলো যে মানে এইটো 10ত এটা শূন্য 9ত 9টা শূন্য বুলি ভাবিছিলো নাই ছাৰ 9ত এটা শূন্য নাথাকে গাধ সেয়া মানে প্ৰশ্ন উত্তৰ দিব পাৰ মই চাইছিলো স্পীড সুধি সি আকৌ বোলে পুৰা উত্তৰ দিছে শুন এইবিলাক টেলেণ্ট বুলি কয় টেলেণ্ট এইবিলাক অলপ মগজ খটাব লাগিব বুজিছ খটাব লাগিব হ'ব দিয়ক ছাৰ বেছি ইনচাল্ট কৰিব নালাগে সুধক বেলেগ প্ৰশ্ন সুধক ছাৰ
ঠিক আছে দে শুন দে এইবাৰ তই কচোন ধৰি লৈছো যোৱাকালি পৃথিৱীৰ ওজন আছিল 10 কেজি কিন্তু আজি কিমান হ'ব হে ছাৰ আপুনি কি ক'লে যোৱাকালি পৃথিৱীৰ ওজন 10 কেজি আছিল এটা আকৌ কেনেকুৱা কথা ছাৰ নাই যোৱাকালি পৃথিৱীৰ ওজন 10 কেজি নাছিল মানে বহুত বেছি আৰু মই ধৰিহে লৈছো 10 কেজি মানে আজি কিমান হ'ব ইনে এটা অনুমান কৰি কচোন তই কিনো আইডিয়া লগাব পাৰ চাওঁ আজি কিমান ওজন হ'ব দে তই ক কিবা এটা আইডিয়া লগাই ক আৰু কিবা এটা আজি কিমান ওজন হ'ব হ'ব ছাৰ আপুনি মই আইডিয়া লগাব নোৱাৰো বুলি ক'লে নহ'ব মই খাতৰা আছো ছাৰ শুনক ধৰি লৈছো মানে আপুনি ধৰি লৈছে যোৱাকালি পৃথিৱীৰ ওজন আছিল 10 কেজি কিন্তু ছাৰ আজি হৈ গ'ল বৰ্তমানলৈকে ছাৰ মই জনাত 10 11 13 কেজি ছাৰ 13 বৰ্তমান আজি পৃথিৱীৰ ওজন 13 কেজি আচ্ছা মই গম পালো দে তই উত্তৰ দিছ যে বৰ্তমান পৃথিৱীৰ ওজন হৈছে 13 কেজি কিন্তু তই 13 কেজি কেনেকে পালি 10 কেজিৰ পৰা 3টো কেনেকে বাঢ়িলে সেইটো কথা ক'ব লাগে তই মোক হয় ছাৰ উত্তৰটো বেছি টান নহয় মানে যোৱাকালি যিহেতু আপুনি ক'লে যে আমাৰ পৃথিৱীৰ ওজন আছিল মাত্ৰ 10 কেজি গতিকে ছাৰ আজি ৰাতিপুৱাই খবৰ পালো যে আমাৰ ওচৰৰে ভাইটি এটা জন্ম হৈছে এটা ল'ৰা জন্ম হৈছে আৰু তাৰ ওজনটো বোলে 3 কেজি সেইকাৰণে ছাৰ মই কৰিলো যে 10 + 3 = 13 মানে 13 কেজি আচ্ছা দে মজা তই কিন্তু মজা প্ৰশ্নৰ উত্তৰ এটা দিলি দেই পৃথিৱীৰ বৰ্তমান ওজন 13 কেজি ধুনীয়া আইডিয়া লগাইছ কিন্তু দেই হয় দিয়ক ছাৰ ধুনীয়া আইডিয়া লগাইছে আইডিয়া কি কলি তই নাই ছাৰ একো কোৱা নাই মানে এইটো কি কয় বোলে আমাৰ হৰিয়ে এইটো কবিতা মাতিম বুলি কৈছিলে তো সি ক'বলৈ টান পাইছে গতিকে মই কৈ দিছো ছাৰ এই কবিতা মাতিব কবিতা হয় ছাৰ কিবা লাজহে লাগিছে ছাৰ আজি আপোনাৰ ওচৰত কথা ক'বলৈ ছাৰ মই কবিতা এটা মাতিবলৈ পাৰোঁনে চালা গাধ তাৰ লাজ লাগে দে মাত সপোনাৰ্থ কবিতা মাতিবি নহয় জানো দে মাত হয় ছাৰ শিলগুটি ঔটেঙা আৰু শিঙি মাছ কিছুমান মানুহৰ কিয় জানো একেবাৰে নাথাকে লাজ কাউৰীয়ে কান্দে কাও কু কৈ কান্দে চৰাই কুলি আমি সকলোৱে ইজনে সিজনৰ লগত থাকো মিলি জুলি গাহৰিয়ে কান্দে ঘয়েত গৰুৱে কান্দে হাম্বা জিৰাফ জেব্ৰাৰ ডিঙিবিলাক থাকে বহুত লম্বা নাৰিকল গছত বান্দৰ উঠিল লাগিল খেলি মেলি নাৰিকলৰ বাকলি গুচাব নোৱাৰি বান্দৰটোৱে দিলে জাপ মাৰি বান্দৰৰ কথা কি নুশুনিবা নিগনিবিলাকেও ক'ব পাৰে নিগনিৰ চেহেৰাটো সৰু বুলি আকৌ বান্দৰবিলাকেও জানে বা ল'ৰা তই কিন্তু বৰ বেলেগ ধৰণৰ সপোনাৰ্থ কবিতা লিখিছ দেই শিলগুটি ঔটেঙা শিঙি মাছ লাজ কাউৰী একদম ইফালৰ পৰা আৰম্ভ কৰি কুলি চৰাই একদম গাহৰি জিৰাফ জেব্ৰা নাৰিকল বান্দৰ নিগনি চব কথা লগাই দিছ ছাৰ নামেই যাৰ সপোনাৰ্থ কবিতা কামেতো একে হ'ব লাগিব ছাৰ গতিকে এয়াই আৰু ইয়াৰ বৈশিষ্ট্য আচ্ছা বুজিছো দে হ'ব দে বাৰু ৰেকান্ত তই কচোন ক যে এখন নদীত কিমান লিটাৰমান পানী থাকিব পাৰে মাই গড ছাৰ এখন নদীত কিমান লিটাৰ পানী থাকিব পাৰে ৰ'ব ছাৰ মই অলপ ভাবিব লাগিব ভাবি অনুমান কৰি ক যে এখন নদীত কিমান লিটাৰ পানী থাকিব পাৰে ঠিক আছে ছাৰ মোক ভাবিবলৈ দিয়ক কি হ'ল ভাবিয়া আছ কিবা উত্তৰটো পাইছ না ন ছাৰ ৰ'ব ভাবিবলৈ দিয়ক অ'কে ঠিক আছে ভাব কিবা উত্তৰ পাইছ না নাই ছাৰ এতিয়ালৈকে পোৱা নাই কিন্তু ভাবিলে পাম ছাৰ পাম চিয়ৰ এইটো মই গাৰাণ্টি দি ক'ব পাৰোঁ হয় নেকি দে ভাব পালি না উত্তৰটো নাই ছাৰ এতিয়ালৈকে পোৱা নাই মই ভাবি আছো হ'ব দে গাধ চব হ'ব মানে ভাবিয়ে থাকিব কাহানিকে তই উত্তৰ পাবি ছাৰ মোক ভাবিবলৈতো সময় দিয়ক মানে তাক আকৌ ভাবিবলৈও সময় লাগে সি মানে একোৱেই নাজানে একো এটা অনুমান কৰিব নোৱাৰে আইডিয়া লগাব নোৱাৰে এই মহাপণ্ডিত হাই লেভেলৰ পণ্ডিত কোনোবাইনো ক'ব পাৰেনে যে নদীত কিমান লিটাৰ পানী থাকে বুলি কোনোবাই ক'ব পাৰে নেকি ছাৰ তেনেহ'লে আপুনি কিয় প্ৰশ্ন সুধিছিলে মই চাইছো যে তই কি উত্তৰ দিয় কিন্তু নাই তই একো উত্তৰ দিব নোৱাৰিলি এই সৰু কথাবিলাক অকণমান ক'ব পাৰিব লাগে তই জানিব লাগে যে নদীত কিমান পানী আছে সেইটো জুখিব নোৱাৰে তই ক'ব লাগে যে নদীত কিমান আছে মানে কিমান পানী থাকে সেইটো জুখিব নোৱাৰি কিন্তু নাই একো ক'বই নোৱাৰিলি এইবিলাক টেলেণ্ট বুলি কয় টেলেণ্ট বুজিছ এই সৰু কথাবিলাক মনত থ'ব লাগে টেলেণ্ট কয় এইটোক হ'ব দিয়ক ছাৰ নিজৰ টেলেণ্টক লৈ ইমান ফুটনি মাৰি থাকিব নালাগে মোৰো একোটা সৰু সুৰা টেলেণ্ট আছে মইতো ছাৰ আপোনাক উত্তৰটো নেজানো বুলি কৈ দিয়া নাই মই জানিলোহেঁতেন ছাৰ মইতো ভাবিয়ে থাকিলো এটা সময়তো ছাৰ মই ক'ব পাৰিলোহেঁতেন গতিকে এইটোকো সৰু সুৰা টেলেণ্ট বুলি কয় আচ্ছা কথা মানে সেইটো ইহঁতক মানে একো কথাই ক'ব নোৱাৰি হ'ব দে আজি ক্লাছটো ছুটি পুইং গ'ল
ছাৰে আমিও যাব লাগে বল তাকে বল 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 টেলেণ্টৰ কথা কয় ছাৰে হ'ব দে কাৰ কিমান টেলেণ্ট আছে সেইটো নিজেহে জানে বল 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 যাংগে বল ঠিক আছে বল 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 বাই বাই বন্ধুসকল